চাওঁতে চাওঁতে নতুন বছৰটো পাৰ হৈয়ে গ'ল। আজি মাঘৰ বিহু পালেহি। মাঘৰ বিহু সকলোলৈকে ওলগ জনালোঁ আৰু আশা কৰোঁ সকলোৰে ভাল। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই বেবী আপোনালোকৰ সকলোৰে আগলৈ আহিছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে। বহুত দিনৰ বিৰতিৰ পাছত আকৌ ভিডিঅ' বনাবলৈ লৈছোঁ। কিছুমান ঘৰুৱা সমস্যাৰ বাবে ভিডিঅ' কৰিব পৰা নাছিলোঁ। আজি মাঘৰ বিহু আচলতে কাইলৈ, আজি উৰুকা সকলোৰে ভোজ ৰন্ধাত ব্যস্ত চাগে। আমাৰো ইয়াত গোটেইখন ভোজ ৰান্ধি আছে আৰু গোটেই ৰাইজে কাম কৰি আছে। ব'লকচোন যাওঁ আমি আমাৰ ক'ত খানা খাইছে আপোনালোকক দেখুৱাওঁগৈ। মেজিও পাতিছে। এয়া মই সোমাই আহিছোঁ আমাৰ ওচৰৰে নামঘৰ কিনাৰৰ ঘৰতে। তাৰমানে পাচলি কাটিবলৈ দিছে। এয়া সকলোৱে মিলি পাচলি কাটি আছোঁ আমি। আচলতে মই কেমেৰাটো বেলেগক দি দিছিলোঁ, মই পাচলি কাটি আছিলোঁ। এইজনী যে দেখিছেই নহয় পিছফালৰ পৰা, চিনাকিসকলেতো চিনি পাইছেই আৰু। এয়া সকলোৱে মিলি আমি ভোগালী বিহুটো খুব সুন্দৰকৈ খাওঁ। তাৰপিছতে আৰু বাকীখিনি আপোনালোকক সকলোৱে দেখুৱাই আছোঁ কি পাচলি কাটি আছিলোঁ আমি। এয়া বন্ধাকবি কাটি আছিলোঁ আমি জ্বলা ভাজি বনাবৰ কাৰণে। এয়া ৰঙালাও কাটিছিলে। এয়া চালাডৰ কাৰণে কবি থৈ দিয়া হৈছে। এয়া জলকীয়া ভাজিৰ কাৰণে পচলা কুটিছে আমাৰ খুৰীয়ে। ৰাইজ সকলো ব্যস্ত আৰু। এয়া জলকীয়া ভাজিৰ কাৰণে কাটিছে। আচলতে মাছৰ ভাজিৰ কাৰণে লৈ গ'ল নামঘৰলৈ। এয়া আমাৰ খুৰী, এয়া বৌ ধনিয়াখিনিও কাটিছে, জলকীয়া কাটিছে। আচলতে আজি মানে সকলো আহে আৰু আমাৰ ঘৰত, কোনো ৰৈ থাকিব নোৱাৰি। চাউলখিনিও ধুনীয়াকৈ উখোৱা চাউল আৰৈ চাউল সমানে দিছে ৰাইজে। এয়া ভাত বনাইছে। আচলতে ভকতীয়া মানুহে ভাত বনায়, আমাৰ ইয়াত ভোজ বনাই যে, সেইকাৰণে আমাক ইয়াৰ পৰা এইডোখৰত যাবলৈ নিদিয়ে। ৰাতি পাৰি আৰু, ৰাতি আমি মাংস চাংস খাব পাৰোঁ। দিনত হ'লে অকল মাছে খাব লাগিব। এয়া তাত বনাই আছে খুৰী। অলপ দেৰি পাছত মই গৈ দেখিছোঁ খাবই হ'ল, সকলোৱে খাইছে আৰু আৰম্ভ কৰিছে। আমাৰ এইডোখৰ নতুন জেগা হয়, মই ক'ম বাৰু জেগাডোখৰৰ কথা। এয়া আমি খাব লৈছোঁ। এইফালে আছে ৰাইজ। এয়া 2 নম্বৰ কোঠাত দেই। মাছৰ ভাজি পৰিবলৈ আছে আৰু এতিয়া এনেকৈ খাই দিছোঁ। আৰম্ভ কৰিছে ৰাইজে, মোৰ অকণমান দিয়ক হ'ব। এয়া ৰান্ধনী, আমাৰ ৰান্ধনী নহয়, আমাৰ দেউৰী। আচলতে মাতৃ সদায় মাতৃয়ে। তেওঁলোকে সকলোকে দিয়াৰ পিছত শেষত খাইছে। তেওঁলোকে ৰান্ধনী কাম কৰিলে, লগতে দেউৰী কাম কৰিলে, সেইকাৰণে সকলোৱে খোৱাৰ পাছত তেওঁলোকে খাইছে আৰু কিবা কথা পাতি। আমাৰ হাঁহ আহিলে, দাঙি দিয়ক এনেকৈ আকৌ আৰু বাকীবোৰ দেখুৱাই থাকিম। এটা খানা খাই বাচনখিনি ধুই এটাইছোঁৱে আৰু তেতিয়াই আকৌ হাঁহ নেক্সটটো মানে গধূলিৰ কাৰণে আমাৰ হাঁহ উঠে। এটা মেজিত হাঁহ দিলে মনৰ কামনা পূৰ হয় বুলি আগৰ পৰা বিশ্বাস কৰি আহিছে। সেইকাৰণে সকলোৱে হাঁহ দিয়ে। সেয়া পানী গৰম কৰিছে। প্ৰায় 17টা নে 15টা হাঁহ হৈছে দেই। এতিয়ালৈকে 12টামান হৈছিলে। দেখুৱাই আছোঁ আপোনালোক। গৈছে হাঁহ উঠাখিনি উঠিছে আৰু পিছত আনি থাকিব বাকীখিনিয়ে। সেয়া আৰম্ভ কৰিছে ৰাইজে। এয়া পোৱালীকেইটাই কল মেজি এটা সাজিবলৈ খুৰাহঁতক আপত্তি, সেয়া সাজিছে। গধূলিলৈকে এন্ধাৰ হৈ গ'লকৈ কৰি আছে আৰু বহুত দেৰি লাগিব। সিহঁতি এইবিলাক হাঁহ গুচাইছে, গৰম পানী কৰি অনাখিনিয়ে গৰম পানী কৰিছে, কাটিছে। বৰ ভাল লাগে আমাৰ মাঘৰ বিহুটোত। আমাৰ এনেকৈ নামঘৰৰ আগতে পথাৰত খাওঁ, এইবাৰ আমাৰ নিজৰ নামঘৰ এটা বনাইছে।
তাৰমানে আগতে আমাৰ ককাহঁতৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছিলে নামঘৰ। আমাৰ এটা নামঘৰ আছিলে, কিন্তু সেইটো নামঘৰ সম্পূৰ্ণ ভাল ধুনীয়া নামঘৰ বনাইছিলে তেওঁলোকে। আগৰ পৰাই একেটা নামঘৰতে চলি আছিলে বহুত দিনৰ বছৰৰ পৰা। কিন্তু কিছুমান আছে দেই, একাংশ মানে এনেকুৱা মানুহ আজিকালি আছেতো সমাজত, সকলোৱে গম পাইছে আৰু কেনেকুৱা ধৰণৰ হ'ব লাগিব। মানে আমাৰ দেউতাহঁতক খুৰাহঁতক নামঘৰৰ পৰা মানে আঁতৰাই দিলে মানে। সেইকাৰণে আমাৰ সকলোৱে মিলি এটা নামঘৰ বনাইছে, দেখুৱাম বাৰু আপোনালোকক মই পিছত। কাটি আছে একদম পুৰা কাটি কাটি ভাগৰ লাগি গৈছে বোলে তেওঁৰ। এইখিনি মাংস, বহুত মাংস হৈ গ'ল আৰু কাটিবলৈ আছেই। এয়া মেজি কৰি থৈছে আৰু খৰি জাপিবলৈ আছে হেনো। তাৰপিছতে এইখিনি খুৰাহঁতে চবেই মিলি জুই সেকিছে। তাৰপিছতে এইফালে চুঙা পুৰিছে দেই, চুঙা পুৰিব তাৰমানে চাউল ভৰাই, সিহঁতিও কামত লাগি গৈছে। সকলোৱে একদম পূৰা নাচিছে আৰু আমাৰ ইয়াত তাৰমানে খাই বৈ নচাটো একদম মেইন হৈ গৈছে আজিকালি। মানুহখিনিয়ে খুব নাচিছে। এইফালে একদম তিনিকুৰা জুই লগাই পূৰা বনাইছে, হাঁহ মাংস বনাইছে, এইফালে ভাত, এইফালে মাংস এইখিনি উতলিছে, এইফালে পানী গৰম কৰি থৈছে, এইফালে ভাত। এয়া সকলোৱে একদম নাচাত ব্যস্ত আৰু মই অকণমান নাচি দিছোঁ আৰু জানেই নাচনী, নাচ দেখিলে ৰখিব নোৱাৰোঁ। এয়া সকলোৱে একদম পূৰা নাচিছে আৰু মই অকণমান বোলো কেমেৰা কৰি থওঁ। এয়া টেষ্টিং কৰিবলৈ দিছে, এইকণ দিছে দেই ৰাইজ, এইকণ দিছে। পানী নিদিব, এবাৰে দিব। ভাল হৈছে দেই, মজা হৈছে। এয়া ৰান্ধনি দেই, এইফালে ৰান্ধনি, এইফালে এইয়া আমাৰ তামোল সোমাইছোঁ, খুব মাৰিছে হেতা। কাৰোবাৰ ৰান্ধনি দৰকাৰ হ'লে ক'ব। থাকোঁ অকল ভাত চাত নহয়, খালি অকল মাংসহে বনাব পাৰিব। খাবলৈ হৈছে আৰু থাল বাতি ৰেডি কৰিবলৈ কৈছে। কোনোবাই থাল ঘৰৰ পৰা আনিছে, কোনোবাই ডিছপ'জিবল লৈ আহিছে, এনেকৈ কোনোবাই কলপাতত খাব, যাৰ যি মন যায় আৰু। সেয়া ছাবস্ক্ৰাইবাৰ দিব আৰু খাবলৈ সকলোৱে অপেক্ষা কৰি আছে, ৰেডি হৈ আছোঁ। সেইফালে একদম কম্বুতৰি মেয়ৰ ওপৰত এয়া আমাৰ আৰম্ভ হৈছে। সেয়া ভাত দিলে, হাঁহ মাংস, হাঁহ মাংস দিছে ভাত, আৰু এইফালে মাটিমাহ দি তৰকা বনাইছে, দালি দিবহি। মই ভিডিঅ'টো আগতেই কৰিলোঁ। সকলোৱে সেৱা কৰিব লাগে, আমাৰ ছোৱালীজনীয়ে কৰিছে, আমাৰো দিছিলোঁ। সকলোৱে এয়া খাই বৈ উঠি নাচাত লাগিলে একদম আৰু কেনেকুৱা নাচিছে ৰাইজসকল। আৰু আমাৰ আপোনালোকে কেনেকৈ উদযাপন কৰে অনুগ্ৰহ কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি। আজিলৈ আহিছোঁ, বাই বাই।